এছেম্বলি ইয়াত হ'ব কিন্তু আমি এছেম্বলি গতিটো ইয়াত আমাৰ বিধানসভাৰ কাৰণে যিখিনি এডজাষ্ট কৰিব লাগে সেইখিনি সব ঠিক হোৱাৰ পিছতে আমাৰ বিধানসভাটো হৈ যাব আমি এক্সপেক্ট কৰিছোঁ উইণ্টাৰ সেশ্যন ইয়াতে কৰিব পাৰিম আৰু সেইটোৰ কাৰণে এতিয়া আমি সব ডিজাইনটো কৰিব দিছোঁ যে কিমান আৰু আমি ইয়াত সিটিং মানে কিবাটো এৰেঞ্জমেণ্টটো মানে বঢ়াব লাগে তো সেইটো লৈ ইঞ্জিনিয়াৰবিলাকে ডিজাইনটো কৰি আছে তাৰপিছত যিহেতু পাব্লিক গেলাৰী থাকিব লাগিব প্ৰেছ গেলাৰী থাকিব লাগিব VIP গেলাৰী থাকিব লাগিব অফিচাৰ্ছ মানে গেলাৰী থাকিব লাগিব তো এইবোৰ এক্সিষ্টিং যি আছে সেইটো মডিফাই কৰি মানে টেম্পৰাৰিলি হ'লেও কেনেকুৱা কৰিলে আমাৰ এছেম্বলিৰ যিখিনি সিটিঙৰ সময়ত আমি কৰিব পাৰোঁ এতিয়া কেমেৰা আমাৰ লাইভ টেলিকাষ্ট সেইবোৰ সব আছে তো কেমেৰা সেটিং হ'ব লাগিব তো মানুহ জায়গা হ'ব লাগিব আৰু কেমেৰামেনৰো জায়গা হ'ব লাগিব বিভিন্ন অপাৰেটৰ এতিয়া ITৰ মানে সেইবোৰত থাকিব লাগিব তো সেইবোৰ সব এতিয়া চাই ভালে সব এডজাষ্ট কৰি আছে যে ক'ত কেনেকুৱা কৰিলে ইয়াতে সুন্দৰভাৱে বিধানসভা মানে আমি মানে কি কয় নৰ্মেলি চলাব পাৰোঁ এতিয়া অলমষ্ট হৈ যাব সব স্পেচটো লোৱা হৈছে ডিজাইনাৰবিলাকে কৰি আছে গতিকে মই ভাবোঁ সেইবোৰ সব ঠিক ঠাক থাকিলে উইণ্টাৰ সেশ্যন আমি ধুনীয়াকৈ ইয়াতে কৰিব পাৰিম আৰু আমাৰ বড়োলেণ্ড টেৰিটৰি কাউন্সিল তৰফৰ পৰা আমাৰ CM প্ৰমোদ বড়ো ডাঙৰীয়া নিজে উদ্যোগ লৈ আছে আৰু আমাৰ স্পিকাৰ কাতিৰাম বড়ো ডাঙৰীয়া নিজে উদ্যোগ লৈ আছে গতিকে যিহেতু ইয়াত অলৰেডি ইষ্টাব্লিছমেণ্ট আছে মাত্ৰ আমাৰ সংখ্যাহে অলপ বেছি গতিকে সেইটোৰ কাৰণে বড়োলেণ্ডত বিধানসভা বহাটো কোনো সমস্যা নাই আৰু বড়োলেণ্ডত আমাৰ অলৰেডি অল ডিপাৰ্টমেণ্টৰ 40টা ডিপাৰ্টমেণ্টৰ আমাৰ অফিচ আছে আৰু মন্ত্ৰী লেখিয়াকৈ আমাৰ EM বিলাকৰ চেম্বাৰ আছে গতিকে মন্ত্ৰীখিনি গোটেই এইবোৰ টেম্পৰাৰিলি যেতিয়ালৈকে বিধানসভা হ'ব তেতিয়ালৈকে ইয়াতে তেওঁলোকে মানে ইউজ কৰিব পাৰিব মানে সেক্ৰেটাৰিয়েট বা বিধানসভাৰ নিচিনা আমাৰ বড়োলেণ্ডৰ যিটো সেক্ৰেটাৰিয়েট আৰু এছেম্বলি সেইটো সুন্দৰভাৱে তাত নতুন কৰাৰ কোনো দৰকাৰ নাই ইয়াতে সব চলি যাব পাৰিব সেইটো ফুল সেশ্যন হ'ব এটা সেশ্যন কিমান দিন সেইটো চৰকাৰে ডিসাইড কৰে যে কিমানটা বিল বা কি মানে বিষয়ৰ ওপৰত আলোচনা কৰা মানে তেনেকুৱা ধৰণৰ দৰকাৰ আছে সেইটো লৈ ফালে চৰকাৰে আমাক যি দিয়ে এই সেশ্যনখিনিত আমি এডজাষ্ট কৰি ফালে দিনটো আমি ঠিক কৰোঁ যে কিমান ঘণ্টাৰ আলোচনাৰ প্ৰয়োজন সেইমতে কিমান দিন এইটো লাগিব সেইমতে ডিসাইড হয় এক সপ্তাহ হ'ব পাৰে কেতিয়াবা যদি বিষয় নাথাকে 4 দিনও হ'ব পাৰে আৰু কেতিয়াবা হয়তো আমাক 15 দিনও লাগিব পাৰে তেনেকুৱা ধৰণৰ এতিয়া আমাৰ অসম বিধানসভাত মানে চৰকাৰৰ পৰা কিমানখিনি মানে বিজনেছ আহে সেইটো লৈ আমি এই মানে তাৰিখটো ঠিক কৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ বিধানসভাৰ মাজত সেইটো আলোচনা কৰি ফালে ঠিক কৰা হয় মিনিষ্টাৰখিনি আমাৰ কেবিনেট মিটিং ইয়াতে হৈছিলে তেতিয়া অলৰেডি মিনিষ্টাৰখিনি মানে ৰাখা হৈছিলে আৰু এইটো বহুত কমফৰ্টেবল গতিকে মন্ত্ৰীৰ কাৰণে আৰু কোনো নতুন জায়গা আৰু চাব নালাগে বাকি আমাৰ বহুতটা ডিপাৰ্টমেণ্টৰ IB আছে সেই IB-বোৰত আমি বিধায়কসকলক আমি এডজাষ্ট কৰোঁ ইয়াৰ পিছত আৰু আমি পাৰ্চনেলি কোকৰাঝাৰৰ মানে যিমান ইয়াত মানে মানুহ আছে তেওঁলোকক ওপেন আমি অনুৰোধ কৰিব খুজিছোঁ যে তেওঁলোকৰ যদি ঘৰখনত জায়গা আছে গতিকে MLA সকলক তেওঁলোকে ৰাখিব পাৰিব বা তেনেকুৱা এই 5 দিন বা 1 সপ্তাহৰ কাৰণে তেওঁলোকৰ ঘৰত আমি ৰাখাৰ কাৰণে ব্যৱস্থা কৰোঁ যদিহে মানে পৰিয়ালৰ কাৰোবাৰ 2টা ৰুম এটা ৰুম যদি এনে আছে কোকৰাঝাৰত বহুত তেনেকুৱা পৰিয়াল আছে মই ভাবোঁ যিটো পৰিয়ালে মানে বিধায়কসকলৰ লগত 1 সপ্তাহ অতিথি হিচাপে মানে ৰুমটো শ্বেয়াৰ কৰি থাকিব পাৰে বাকি আমাৰ BTCৰ UPPLৰ বিধায়কক মই ভাবোঁ আমি দিব নালাগে ইয়াত অলৰেডি আছে BPFৰ বিধায়কসকলক আমি ভাবিছোঁ মানে দিব নালাগে তো BJPৰো আমাৰ বহুত MCLA আছে EM আছে গতিকে বহুত MLA-খিনি আমাৰ ইয়াৰ যিসকল MCLA EM আছে তেওঁলোকে ইয়াতে তেওঁলোকৰ লগত মানে এডজাষ্ট কৰি ৰাখিব পাৰিব তেনেকুৱাকৈ কমি যাব গতিকে IB হিটো হৈ যাব লাগে বাকি আমাক লাগিব সেক্ৰেটাৰিয়েটৰ অফিচাৰসকলৰ কাৰণে আৰু আমাৰ বিধানসভাৰ
অফিচাৰ ষ্টাফ সেইটোৰ কাৰণে লাগিব তো সেইখিনি আমি চাই আছোঁ ক'ত আমি টেম্পৰাৰিলি কৰিব পাৰোঁ গতিকে যদি অত্যন্ত দৰকাৰ হয় তেতিয়াহ'লে আমি আৰু চাম যে আমাৰ কলেজ হোষ্টেল ইউনিভাৰ্চিটি হোষ্টেল CIT হোষ্টেল তেনেকুৱা ধৰণৰ বিভিন্ন জেগা আছে এইখিনিকো আমি মানে তাত ষ্টাফটো ৰাখিবৰ কাৰণে ব্যৱস্থা কৰিব পাৰোঁ নেকি আমি সেইটোলৈকে চাওঁ এতিয়া অল ডিপাৰ্টমেণ্ট BTCত আমাৰ BTCৰ চিফ ডাঙৰীয়াৰ মানে অনুৰোধ মানে কিবা কি কয় ইনষ্ট্ৰাকশ্যনত যিমান আমাৰ চৰকাৰী মানে IB আছে গেষ্ট হাউচ আছে ইয়াৰ কণ্ডিশ্যন ইয়াৰ ৰুম কিমান সেইটো উলিয়াবলৈ অলৰেডি নিৰ্দেশ দিয়া হৈছে গতিকে মই ভাবোঁ BTCয়ে অতি শীঘ্ৰে সেইখিনি চব চাই মেলি আমি কেনেকৈ এডজাষ্ট কৰিব পাৰোঁ সেইটো ঠিক কৰিব পাৰিব